আপোনালোকে এই মানুহজনলৈ মন কৰক। এই মানুহজনে এনে দুটামান কথা ক'লে নহয়, মেৰাপানী নেঘেৰি বিলত যিহেতুকে উচ্ছেদ হৈ আছে, কিন্তু এই মানুহজনে এনে দুটামান কথা ক'লে মই সেই কথাকেইটা শুনি আচৰিত হ'লোঁ। যিহেতুকে এই মানুহজনৰ ঘৰ বৰ্তমান সময়ত উচ্ছেদ কৰিছে, মানে ঘৰ ভাঙি দিছে আৰু ঘৰ ভাঙি ঘৰবিলাক খালী কৰিব দিছে, উচ্ছেদ কৰিছে, বুলডোজাৰ চলাইছে আৰু ইয়াৰ পৰা বেলেগলৈ যাবলৈ কৈছে। কিন্তু এটা কথা শুনি আচৰিত হ'লোঁ। এই নেঘেৰি বিলত ইহঁতি ঘৰ বনাই আছিল আৰু নেঘেৰি বিলত চৰকাৰে বোলে ইহঁতক মাতি দিছে। নিজ মুখে কৈছে, কিন্তু দেই মই কোৱা কথা নহয়। আপোনালোকক এটা লিংক ডিছক্ৰিপশ্যনত লগাই থৈছোঁ, আপোনালোকে সেই লিংকটো গৈ চাওকগৈ। সম্পূৰ্ণ কথাকেইটা আপোনালোকে গম পাব। মই লিংকটো ডিছক্ৰিপশ্যনত লগাই থৈছোঁ। এইজন দেই, মই ফটো লগাই ৰাখিছোঁ, এইজনে কৈছে, নিজ মুখে কৈছে। তো আমি কিছুমান প্ৰশ্ন কৰিলোঁ যেন আপোনালোকৰ ঘৰবিলাক যেন বুলডোজাৰ চলাইছে বা উচ্ছেদ কৰিছে, আপোনালোকক এই ঠাইৰ পৰা বেলেগত যাব কৈছেনে নে অসমৰ পৰাই একেবাৰে বাহিৰ হৈ যাবলৈ কৈছে? এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিলোঁ। তেতিয়া মানুহজনে কৈছে যেন আমাক অকলে এই নেঘেৰি বিলৰ পৰাহে যাবলৈ কৈছে, অসম এৰি অসমৰ বাহিৰত যাব কোৱা নাই, এনেকৈ কৈছে এই মানুহজনে দেই। মই কোনো মিছা কথা কোৱা নাই বা মই একো সাজি কথাখিনি কৈ থকা নাই। এই মানুহজনে কৈছে। মই ডিছক্ৰিপশ্যনত লিংক লগাই থৈ দি আছোঁ, আপোনালোকে ডিছক্ৰিপশ্যনত যাওক, অলৰেডি ভিডিঅ'টো পাই যাব কি বুলি কৈছে। আৰু এটা কথা দেখি আহিলোঁ, মেৰাপানী নেঘেৰি বিলত আজিৰ পৰা উচ্ছেদ কাৰ্যসূচী আৰম্ভ হৈ গৈছে, বুলডোজাৰ পূৰা চলাই আছে। যিহেতুকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যোনটো পদক্ষেপ লৈছে, এই পদক্ষেপটোক আমি আদৰণি জনাইছোঁ। মই বিশেষকৈ জনাইছোঁ দেই, বেলেগৰ কথা নাজানো, মই আদৰণি জনাইছোঁ। মানে ভাল পাইছোঁ, যোনটো কাম কৰিছে বহুত এটা ভাল কাম কৰিছে। কিন্তু এটা কথা বহুত বেয়া লাগিল, এটা কথা দেখি বহুত দুখ লাগিল। অসম চৰকাৰে, অসমৰ আৰক্ষী লোকসকলে উচ্ছেদ কৰিছে নেঘেৰি বিলত, কিন্তু সেই জেগাটোত নগা লোকসকলৰ, নগা আৰক্ষীসকলৰ, নগা সংগঠনসকলৰ সেই নেঘেৰি বিল বোলা জেগাডোখৰত যি উচ্ছেদ কৰিছে অসম চৰকাৰে, সেই নগা লোকসকলৰ সেই জেগাটোত কি কাম? এইটোতো অসমৰ মাটি, অসম চৰকাৰে উচ্ছেদ কৰিছে, এইটোতো অসমৰ মাটি, কিন্তু নগা লোকসকলৰ কি কাম? হয়তো আপোনালোকে নিউজ যদি চাইছে বা নিউজত যদি দেখিছে, আপোনালোকে কথাটো গমেই পাইছে যেন এই জেগাডোখৰ বোলে নাগালেণ্ডৰ, মানে নগাসকলে দাবী কৰিছে। কিন্তু উচ্ছেদ আকৌ আমাৰ অসম চৰকাৰে কৈছে, কিন্তু সেই নগা লোকসকলে দাবী কৰিছে যেন এই মাটিটো বোলে আমাৰ লগা আছে, যিকোনো প্ৰকাৰে নহওক কিয় এই মাটিটো আমি ল'বই। আৰু কালি এটা নিউজ দেখা পালোঁ, ভিডিঅ'ত দেখা পালোঁ, যিহেতুকে যোনটো ৰাস্তা, যোনটো মেৰাপানী যোৱা ৰাস্তা, মেৰাপানী আৰু এইফালে কোলাজানত খুন্দা মাৰিছে আৰু এইফালে গ'লে মেৰাপানী, যোনটো ৰাস্তা নেঘেৰি বিললৈ সোমাই যোৱা, সেই নেঘেৰি বিললৈ সোমাই যাওঁতে এখন নগা বাহন গৈছিলে, নগা এখন গাড়ী গৈছিল। আৰু নগা গাড়ী মানে নগাজনক, মানে নগা মানুহ যোনখন গাড়ী গৈছে ন, সেই নগা মানুহসকলক সুধিছে যেন ক'ত যাব, কি কাম আছে, এনে কৈছে যেনিবা। তাৰপিছত তেতিয়া সেই নগাজনে অকণমান টানকৈ কথাখিনি কৈছে, এনেকৈ নকৰিবি দেই, জেং হ'ব, বহুত এটা হাংগামা হ'ব, এনেকুৱা কিছুমান কথা কৈছে। এই বস্তুটো কি মানে? নিউজত আপোনালোকে দেখিছে যদি আপোনালোকে গমেই পাইছে এই বস্তুটো কি মানে। আচলতে আমাৰ অসম চৰকাৰৰ মাটি, আমাৰ অসম চৰকাৰে উচ্ছেদ কৰিছে, নগা লোকসকলৰ কি কাম? নে বস্তুটোতো আকৌ বেলেগ ধৰণৰ কিবা প্লেনিং হৈ আছে নেকি বস্তুটো? মই কিন্তু নাজানো। আৰু আপোনালোক যোনসকল অভিজ্ঞ লোক আছে, যোনসকল দল সংগঠনৰ লোক আছে, সেই লোকসকলে এই বস্তুটো ক'ব মানে কি হৈ আছে। কিছুমান বস্তু নিজ চকুৱে দেখি আহিছোঁ, সেই নিজ চকুৱে দেখি কেনে বস্তুটো বেয়া লাগিছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যি কাম কৰিছে ভাল কাম কৰিছে, কিন্তু সেই বস্তুকেইটা নগাসকলক দেখি নগা লোকসকলে আহি পূৰা একদম নিজৰ জেগা নিচিনাকৈ, নিজৰ একদম মাটিৰ নিচিনাকৈ একদম গিৰগিৰাই আছে। আমাৰ লোকসকলক আৰক্ষী প্ৰশাসনে সেই জেগা বা আঁতৰলৈ যাব দিয়া নাই। সেইটো মানি লৈছোঁ বাৰু, যিহেতুকে উচ্ছেদ চলাইছে বা অপ্ৰীতিকৰ সৃষ্টি হ'ব বুলি বা কিবা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব বুলি যাব দিয়া নাই, মানি লৈছোঁ। কিন্তু নগা লোকসকলৰ কি কাম? নগা লোকসকলে আহি পূৰা গিৰগিৰাই আছেহি, এইটো কি কাম? আচলতে আমাৰ অসমৰ মাটি নে নগা মাটি? প্ৰকৃততে অসমৰ মাটি নে নগা মাটি? আৰু এই লোকজনেতো ডাইৰেক্টে কৈ দিছে যেন, লগাই থৈছোঁ, এই লোকজনেতো ডাইৰেক্ট কৈছে এই অসমৰ মাটি। যদি অসমৰ মাটি হয়ে তেতিয়াহ'লে নগা লোকসকলৰ কি কাম? কি কাম?
সেইকাৰণে আপোনালোকক মই ভিডিঅ'টো প্ৰস্তুত কৰি বনাই দিছোঁ। মই নিজ চকুৱে যি দেখি আহিছোঁ, নিজ চকুৱে দেখা বস্তুটো কৈছোঁ দেই, মানে নিজৰ চকুৰে যি দেখি আহিছোঁ, নিজৰ চকুৰে দেখা কথাকেইটাহে কৈছোঁ। সঁচাকৈ নগা মানুহ পূৰা গিৰগিৰাই আছে, পূৰা একদম নগা মানুহ এটা আহিছে কৈছে নগা। আচলতে আমাৰ অসমৰ মাটিহে উচ্ছেদ কৰিছে। নগাসকলৰ কি কাম? নগাসকলৰ ডিউটি কি কাম? তাত কি কাম ডিউটি? নগাসকলৰ একো ডিউটি নাই নহয়। তাত কি ডিউটিডাল আছে? আমাৰ অসম চৰকাৰে তাত উচ্ছেদ কৰিছে, নগাসকলতো তাত কাম নাই নহয় একোডাল। কি কাম আছে? নগাসকলে আহি যে গিৰগিৰাইছেহি নিজৰ লোকসকলে, আৰু নিজৰ দি আছে যিকোনো প্ৰকাৰে নহওক আমি মাটিটো ল'মেই। আচলতে এতিয়া বুলডোজাৰ চলাই যাব বা ঘৰ দুৱাৰ ভাঙি যাব, পাছততো ইয়াত আৰক্ষী লোকসকলেতো ৰখি নাথাকেহি, তেতিয়া নগাসকলে মাটিটো লৈ ল'ব নেকি? এইটোতো লক্ষণীয় বিষয়। আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আচলতে মই বাৰু মেৰাপানী নেঘেৰি বিলত তাত গৈ কিনে আপোনালোকক ভিডিঅ'বিলাক দি থাকিম, যিমান পাৰোঁ যাবলৈ চেষ্টা কৰিম বা যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আচলতে মই আপোনালোকক দেখুৱাম বুলি মই কথা দিছোঁ। আচলতে যাম আৰু ধৰি লওক দেখুৱামগৈ কি হৈ আছে খেলটো, ঠিক আছে। আমিতো আমাৰ অসমৰ মাটিটো আমি নাগাকটো এৰি দিব নোৱাৰোঁ, ঠিক আছে। সিহঁতে যেনেকৈ কৈছে আমি এই মাটিটো যিকোনো প্ৰকাৰে নহওক কিয় আমি ল'মেই, এৰি নিদিওঁ। কিন্তু আমিও নিদিওঁ। আপোনালোকে কি এৰি দিব নেকি? কমেণ্ট কৰকচোন। আপোনালোকে নেঘেৰি বিল যোনটো জেগা, সেই জেগাটো আপোনালোকে এৰি দিব নেকি? আমিতো কেতিয়াও এৰি দিব নোৱাৰোঁ, ঠিক আছে। তো সেইকাৰণে অনুৰোধ কৰিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আচলতে নেঘেৰি বিল বোলা জেগাডোখৰ এনেকুৱা এটা সুন্দৰ জেগা নহয়, এটা পিকনিক প্লেচ। তাত মানে পৰ্যটক আহে, ঠিক আছে, পৰ্যটনৰ স্থলী, ঠিক আছে। মানে নতুন বছৰ অহাৰ লগে লগে তাত পৰ্যটক আহি গিৰগিৰাই থাকি বহুত দূৰ দূৰণিৰ পৰা আহে পৰ্যটক লোকসকল আহে। অসমৰ ইমূৰ পৰা সিমূৰলৈকে গোটেই একদম লোকসকল আহি তাত মানে পিকনিক খাইহি। এটা সুন্দৰ প্লেচ। এতিয়া আপোনালোকে দেখি আছে নহয়, পাহাৰখন দেখি আছে ন? এনেকুৱাতকৈ সুন্দৰ 2-3খন পাহাৰ আছে, মানে পৰিৱেশটো দেখিলে ভাল লাগে। আচলতে আমি তাত মানে যাওঁ, গৈ কিনে চাওঁগৈ, বহুত সুন্দৰ লাগে। আৰু এতিয়াতো যিহেতুকে বুলডোজাৰ চলাইছে বা উচ্ছেদ কৰিছে, এতিয়াতো অসমৰ প্ৰত্যেকজন লোকেই নেঘেৰি বুলি কওঁতে মানে গোটেই পৰিৱেশবিলাক দেখিছে। ময়ো ভিডিঅ' বনাই আনিছোঁ দেই, আপোনালোকে চাবগৈ। বিকাশ বক্সা সোণোৱাল নামৰ ইউটিউব চেনেলটোত আছে, বিকাশ বক্সা সোণোৱাল বুলি আপোনালোকে চাৰ্চ কৰিব, তেতিয়াই দেখিব। মই প্ৰায় 3-4টামান ভিডিঅ' দিয়া গ'লেই মেৰাপানী নেঘেৰি বিল যি উচ্ছেদস্থলী, ঠিক আছে, সেই উচ্ছেদ কৰা সেই জেগাটোৰ পৰা মই ভিডিঅ' বনাই দিলোঁৱেই, যেন সেই পৰিৱেশবিলাক কেনেকুৱা, ঘৰবিলাক কেনেকুৱা আছে। আৰু এটা কথা ক'ব লাগিব দেই, যি উচ্ছেদ কৰিছে একদম শান্তি পৰিৱেশত একদম উচ্ছেদ কৰিব পাৰিছে দেই। কোনো প্ৰতিবাদ হোৱা নাই বা মোৰ ঘৰ নেভাঙিবি কিবা কিবি এইবিলাক কোৱা নাই। সুন্দৰকৈ সহযোগ কৰিছে সেই লোকসকলেও। এই বস্তুটো কিন্তু ভাল লাগিছে। তো সেইটো কাৰণে আপোনালোকৰ আগত ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ। আৰু খালি নগা লোকসকলে আহি তাত এনেকৈ আছেহি, কিবা কৰিছে, এই বস্তুটো কিন্তু বেয়া লাগিছে। মই ভিডিঅ' বনাই আনিছোঁ। বিকাশ বক্সা সোণোৱাল সেই ইউটিউব চেনেলটোত দিম, লিংক মই লগাই দিছোঁ। এই লিংকটো চাবগৈ। এই মানুহজনে কি ক'লে আপোনালোকক ক'লোৱে, লিংক লগাই থৈ দিয়া আছে, আপোনালোকে গৈ চাওকগৈচোন, তেতিয়া গম পাব। মই মিছা কথা কেতিয়াও নকওঁ, ঠিক আছে। মই এটা খেতি কৰা ল'ৰা, মই যি কওঁ খাং খাচকৈ কওঁ। কিছুমান মানে কথাখিনিও শব্দ ভুলো যাব পাৰে দেই, কাৰণ কেলৈ মোৰ ডিগ্ৰী নাই, মই কোনো ডিগ্ৰীধাৰী নহয়, মই কোনো সাংবাদিক নহয়, মই কোনো উকিল নহয়, মই কোনো বুদ্ধিজীৱী নহয়। আচলতে মই যেনেদৰে কথাখিনি কওঁ সাধাৰণ ভাষাত তেনেকৈ আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ, বুজাবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো চাই হয়তো আপোনালোকে কিবা নহয় কিবা এটা বুজি পালে, যেন নগা লোকসকলে আহি ইয়াত উপস্থিত হৈ আছে, এই কথাটো গম পালে। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে কথাটো এবাৰ ভাবিব খেলটো কি হৈ আছে, ঠিক আছে। হ'ব দিয়ক, অন্য এটা দিনত অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। তো এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।